বৰুৱাৰ লিখা মানে অনন্য বুলি ক'লে বেয়া নহয়, কোৱা নহয়। এইকাৰণে নহয়, আজিৰ যিটো সমাজ ব্যৱস্থাৰ যিটো আধুনিকতাৰ সাহিত্যত যিটো চাপ পৰিছে, সেই আধুনিকতাৰ বিপৰীতে গ্ৰাম্যাঞ্চলৰ সমাজ ব্যৱস্থাৰ বাস্তৱ চৰিত্ৰ ৰূপায়িত কৰিছে তেওঁৰ গ্ৰন্থসমূহত। সাধাৰণ মানুহৰ জীৱনৰ উপলব্ধিবোৰ, সাধাৰণ সমাজ ব্যৱস্থাৰ দুখীয়া মানুহৰ অৰ্থনৈতিক অৱস্থাবোৰ তেওঁৰ গ্ৰন্থসমূহত সুন্দৰকৈ তেওঁ বিশ্লেষণ কৰিছে। কাৰণ তেওঁ নিজে এজন সাধাৰণ পৰিয়ালৰ পৰা গৈ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰাম কৰি তেওঁ ৬০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে আৰু তেওঁৰ গ্ৰন্থ কেইবাখনো বাংলা ভাষালৈ অনুবাদ হৈছে। গতিকে আজি তেওঁৰ নিচিনা এজন মানুহৰ আজি জন্মদিনত উপস্থিত থাকি ভাল লাগিলে। আৰু কিবা সুবিধা মই সাহিত্য কৰি আছোঁ এতিয়া। মই স্বাধীনতা আন্দোলনত অসমৰ ভাল হেৰি নাই, গ্ৰন্থ নাই। মোৰ ৩খনকৈ গ্ৰন্থ অলপতে ওলাব, তাৰে কাম কৰি আছোঁ। ৰাজনীতিটো এটা শুনা, ৰাজনীতি এটা ধুমুহা। ৰাজনীতিৰ ধুমুহা তাৰ স্বাৰ্থ কাৰণে ৰাজনীতিৰ কি আছে স্বাস্থ্য? ৰাজনীতিৰ একো স্বাৰ্থ নাই। সমাজ জীৱনত যদি তুমি অন্য প্ৰকাৰে কিছু অৱদান যোগাব পাৰা, তেতিয়াহে সমাজে স্বীকৃতি দিব। গতিকে আজি কোনোবাই মন্ত্ৰী MLA হৈছে, আজি আমাৰ ভূমি বৰ্মনে সিদিনা ঢুকাই গ'ল, কোনি নাম লৈহে। হিমন্ত বিশ্ব শৰ্মাই যে ইমান সেৱা বাখৰ কৰি আছে, মুখ্যমন্ত্ৰী হৈ কেইজনে নাম ল'বহে মৰাৰ পিছত? সেইবিলাক একো নাই। ইতিহাসৰ পাতত দুটা লাইন লেখা থাকিব, হিমন্ত বিশ্ব শৰ্মা ইমান চনৰ পৰা ইমান মুখ্যমন্ত্ৰী আছিল। তাৰ বিয়াইতে একো নাই। আৰু ৫০০ বছৰ পিছতো নীলমণি চেণ্ডেকাৰ গ্ৰন্থলৈ আলোচনা হ'ব। বিধানসভা নিৰ্বাচনৰ যিটো মইনো কি ক'ম? মই নিৰ্বাচনত ইমান সহযোগ কৰাও নাই, লাগাও নাই, দূৰৰ পৰাই চাহি আছোঁ। এতিয়াতো তথ্য নাই যে EVM-ত টেম্পাৰিং হৈছে। এইটো তথ্য আছে সকলোৰে মুখে মুখে, বিজেপিয়ে ভোট কিনি পেলাই নিৰ্বাচনত জয়লাভ কৰিছে আৰু গোটেই অসমীয়া সমাজ ব্যৱস্থাটোক একদম কুলসিত কৰিছে এই ভোট কিনা ব্যৱস্থাৰ দ্বাৰাই। মহিলাকক প্ৰলোভিত কৰাটো এইটো এটা বেয়া কাম, বেয়া উদাহৰণ। আৰু এইটো সমাজত, অসমীয়া সমাজৰ আকৰ্ষণ পৰিয়ালৰ উচনৰ এটা পথ প্ৰশস্ত কৰিলে। তেওঁক দিব লাগিছিল। হেৰি শুনকে, হয় পদ্ম হাজৰিকা আন্দোলন কৰি থাকিল, আমাৰ ভৱেশ কলিতা আছিল, চন্দ্ৰমোহন পাটোৱাৰীক, এই অশোক সিংহালক কিয় দিলে? কি কাৰণে দিলে? এইটো কিন্তু এদিন ইতিহাসত মুখ্যমন্ত্ৰী হিচাপ দিব লাগিব।